বিদায় 2025 বৰ্ষ। বিদায়ৰ বাবে মাজত মাত্ৰ এটা দিন। অসমে মনত ৰাখিব 2025 বৰ্ষ। কেলেণ্ডাৰৰ হিচাপত আকৌ এটি বৰ্ষ অতিক্ৰম কৰিব। নতুন বছৰক আঁকোৱালি ল'ব। বিদায় আদৰণি যেন প্ৰকৃতিৰ নিয়ম। কেতিয়াবা বিদায় বিষাদৰ হয়, কেতিয়াবা বিদায় আনন্দৰ হয়। ঠিক তেনে এটা বৰ্ষ 2025। এই 2025 অসমবাসীৰ বাবে এটা অভিশপ্ত বৰ্ষ, এটা বিষাদৰ বৰ্ষ, এটা চকুলৰ বৰ্ষ। অসমৰ বাবে যেন 2025 সদায় অভিশপ্ত হৈ থাকিব। এই বৰ্ষতে বিদায় লৈছিল অসমৰ কেইবাগৰাকীও মহীৰূহে। এই বৰ্ষতে বিদায় লৈছিল সকলোকে কন্দুৱাই গণশিল্পী ৰাজীৱ খদিয়া, কোকিল কণ্ঠৰ গায়িকা গায়ত্ৰী হাজৰিকা, আন এগৰাকী প্ৰসিদ্ধ ব্যক্তি সকলোৰে চিনাকি কণ্ঠ সৈয়দ ছাদুল্লাহ, বিশিষ্ট সাহিত্যিক ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্য, আন্তঃৰাষ্ট্ৰীয় বাঁহীবাদক দীপক শৰ্মা, প্ৰখ্যাত নাগাৰা নামৰ শিল্পী নাগাৰা সূৰ্য ৰামচৰণ ভৰালী, বিশিষ্ট কবি অনুভৱ তুলসী, বিশিষ্ট নাট্যকাৰ পৰিচালক হেমন্ত দত্ত, অভিনেতা ফাইলাও বসুমতাৰী, চিনেমা পৰিচালক টিমথি দাস হানছে, লগতে এই বৰ্ষতে বিদায় লৈছিল অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ। সঁচাকৈয়ে 2025 আছিল বিষাদৰ বৰ্ষ। কোনোৱে কল্পনা নকৰা ঘটনাই ঘটিলে এই বৰ্ষত। কোনেনো ভাবিছিল উভতি নহা বাটেৰে গুচি যাব জাতিক জগোৱা গান গোৱা, গানেৰে অসমীয়াক একত্ৰিত হ'বলৈ শিকোৱা গণশিল্পী ৰাজীৱ খদিয়া, সৰা পথে পথে ফাগুন নমাই আনিব খোজা গায়ত্ৰী হাজৰিকা গ'লগৈ এই 2025 বৰ্ষতে। আন এগৰাকী কণ্ঠশিল্পী, বিশিষ্ট আবৃত্তিকাৰ তথা অনাতাঁৰ কহক, সুগম সংগীতৰ ধাৰা নৱৰূপৰে সজাই সৈয়দ ছাদুল্লাহ গ'লগৈ এই 2025 বৰ্ষতে। এই বৰ্ষতে এটা কলম থমকি ৰ'ল। এটি ৰসাল ভাষণ শেষ হ'ল 2025-ত। জীৱননাথ সামৰি ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্য ছাৰ গ'লগৈ এই 2025-তে। বিষাদবাসীৰ সুৰ নামি আহিল 2025 বৰ্ষত। বাহিৰে জগত জিনা আন্তঃৰাষ্ট্ৰীয় শিল্পী দীপক শৰ্মাও বিদায় ল'লে এই 2025-তে। এই 2025-তে বিদায় ল'লে ভ্ৰাম্যমান নাট্যজগতক নৱৰূপ দিয়া, এক নতুন গতি দিয়া নাট্যকাৰ পৰিচালক হেমন্ত দত্ত। এই 2025-ত শেষ হ'ল এটি দীঘল কবিতা, নাম যাৰ অনুভৱ তুলসী। এই বৰ্ষতে অনুভৱ তুলসীয়েও বিদায় ল'লে। এই বৰ্ষতে বিদায় ল'লে এগৰাকী জনপ্ৰিয় অভিনেতা ফাইলাও বসুমতাৰী। 2025-তে বিদায় ল'লে আন এগৰাকী প্ৰসিদ্ধ ছবি পৰিচালক টিমথি দাস হানছে। লগতে এই বৰ্ষতে বিদায় ল'লে অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ। এই বৰ্ষতে বিদায় ল'লে নাগাৰা নামৰ স্বকীয় শৈলীৰে বিশেষ মাত্ৰা প্ৰদান কৰা ৰামচৰণ ভৰালীও। নাগাৰা নামৰ আকাশৰ পৰা খহি পৰিল এটা নক্ষত্ৰ। নাগাৰা নাম জগত উকা কৰি গুচি গ'ল ৰামচৰণ ভৰালী। এই 2025 বৰ্ষতে সৰগলে বাট ল'লে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে। জুবিন গাৰ্গ নাই। এই বৰ্ষত সংগীতৰ সূৰ্য স্তিমিত হ'ল। কোনেনো মানি ল'ব জুবিন গাৰ্গ যে আমাৰ মাজত নাই? কোনো অসমীয়াই এই কথা মানি ল'ব নোৱাৰে, শুনিব নোখোজে, ক'ব নিবিচাৰে যে জুবিন আমাৰ মাজত নাই। সঁচাকৈয়ে 2025 বৰ্ষ অসমবাসীৰ বাবে সদায় অভিশপ্ত হৈয়ে থাকিব। নিউজ ডেস্ক ৰিপৰ্ট, চিটিজেন নিউজ।